আজি ৰাজযোগৰ আধাৰ আৰু বিধি এই বিষয়ে ক'বলৈ লৈছোঁ। আধ্যাত্মিকতাত আগবাঢ়ি যাবলৈ মনুষ্য আত্মাই ৰাজযোগৰ অভ্যাস কৰিব লাগিব। কাম কাজ কৰি থাকোঁতে, চলা ফুৰা কৰোঁতে মনমনাভৱ হৈ বুদ্ধি ভগৱানৰ য়াদত থাকিব লাগে। যদি ভগৱানক মনত কৰাৰ সময়ত মন বুদ্ধি ভগৱানৰ ওচৰত সমৰ্পণ নাৰাখি কোনো মিত্ৰ সম্বন্ধ সম্পৰ্কৰ প্ৰতি মনটো আকৰ্ষিত হয়, পাৰ্থিৱ বস্তুৰ প্ৰতি আকৰ্ষিত হয়, বিকাৰবোৰৰ ওপৰত মনটো স্থিত হয়, তেতিয়াহ'লে ভগৱানৰ লগত যোগযুক্ত হ'ব নোৱাৰে। যোগ অৰ্থাৎ ভগৱানক মনত কৰোঁতে বুদ্ধি সকলো ফালৰ পৰা আঁতৰাই মন স্থিৰ কৰি নিজকে আত্মা স্বৰূপ স্থিতিত স্থিত ৰাখি পৰমপিতা পৰমাত্মা পৰমধাম নিবাসী জ্যোতিৰ্বিন্দু স্বৰূপ শিৱ পিতাৰ একেবাৰে ওচৰত থকা ভাৱ আৰু ঘনিষ্ঠ স্নেহ মনলৈ আহি থাকিব লাগে। মন বুদ্ধিৰে নিশ্চয় কৰিব লাগে, মই এক চৈতন্য আত্মা, মই পৰমপিতা পৰমাত্মা শিৱ পিতাৰ অবিনাশী সন্তান হয়। মোৰ পিতা পৰম শান্তিধাম নিবাসী, শান্তিৰ সাগৰ, পবিত্ৰতাৰ সাগৰ, আনন্দৰ সাগৰ, প্ৰেমৰ সাগৰ হয়। তেওঁ সৰ্বশক্তিমান হয়। পৰমপিতা পৰমাত্মা শিৱ পিতাই দিব্য গুণৰ অধিকাৰী হয়। পবিত্ৰতা, সততা, গম্ভীৰতা, নৈতিকতা, মধুৰতা, নম্ৰতা, ধৈৰ্যতা, সহনশীলতা, উদাৰতা, হৰ্ষিতমুখতা, দয়া, ক্ষমা, স্নেহ আদি এইবোৰ পৰমাত্মা পিতাৰ দিব্য গুণ হয়। এনেদৰে পিতাৰ দিব্য গুণসমূহ মনত আনি স্নেহযুক্ত হৈ পৰমপিতাৰ ওচৰত মন নিবিষ্ট হ'ব লাগে। তেতিয়া বিকাৰসমূহৰ ওপৰতো বিজয়ী হ'ব পাৰি। ইয়াকে ৰাজযোগ বুলি কয়। এনেদৰে ৰাজযোগৰ আধাৰত পৰমপিতা পৰমাত্মা শিৱ পিতাৰ লগত একাত্ম হৈ নিজকে আনন্দ সুখ শান্তি অনুভৱ কৰিব পাৰি। ধন্যবাদ। ওম শান্তি, ওম শান্তি, ওম শান্তি।